মাকুম বাৰেকুৰিত গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু তিথি উপলক্ষে গণজাগৰণ দিৱস। গণশিল্পী ৰাজীৱ শদিয়া আমাৰ মাজৰ পৰা নোহোৱা এটা বছৰ সম্পূৰ্ণ হ'ল। কি উজনি কি নামনি সকলোতে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকীত স্মৰণ কৰিছে অনুৰাগীসকলে। তাৰ সমান্তৰালভাৱে বাৰকুৰি আঞ্চলিক যুৱ সংঘৰ উদ্যোগত বৰগাঁও যুৱ সংঘ আৰু আদৰ্শ পুথিভঁৰাল আৰু বাৰেকুৰি বাসী ৰাইজৰ সহযোগত বৰগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত গণশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু তিথি উপলক্ষে গণজাগৰণ দিৱস পালন কৰা হয়। কাৰ্যসূচী অনুসৰি সৰ্বপ্ৰথমে উপস্থিত থকা অতিথিসকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হোৱাৰ লগতে সকলোৱে প্ৰিয় শিল্পীগৰাকীৰ স্মৰণ কৰি 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰা হয়। তাৰ পাছতে গণশিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ লগতে স্মৃতি তৰ্পণ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত গণশিল্পী ৰাজীৱ শদিয়াৰ সৃষ্টিৰ গীতসমূহ আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰাই গীত পৰিৱেশন কৰা হয়। প্ৰিয় শিল্পীগৰাকীৰ গীতৰ সৃষ্টিৰাজিসমূহ ভৱিষ্যতলৈ জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা অব্যাহত ৰাখিব বুলি উদ্যোক্তা সমিতিয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। গণশিল্পী ৰাজীৱ শদিয়া বিগত বৰ্ষৰ 13 জানুৱাৰী তাৰিখে অকালতে আমাৰ মাজৰ পৰা হেৰাই গৈছিল। তেখেতৰ এগৰাকী জাতি মাটিৰ কাৰণে গান গোৱা এগৰাকী জনগণ শিল্পী আছিল। তেখেতক আমি গণশিল্পী হিচাপে শ্ৰদ্ধা কৰিছিলোঁ। তেখেতে বাক্য অঞ্চলক যথেষ্ট ভাল পাইছিলে, বাক্য অঞ্চলৰ হৈ গান গাইছিলে। আমি বাক্য অঞ্চলৰ যুৱ সংঘই আজি বাক্যবাসী ৰাইজে তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত আমি আজি তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকী অৰ্থাৎ গণজাগৰণ দিৱস পালন কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতে আমাৰ মাজত সদায় জীয়াই থাকিব। তেখেতৰ গানক আমি বিশ্বদৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম বা আমি তেখেতক আমি আমাৰ মাজত জনগণৰ মাজত জীয়াই ৰাখিবলৈ আমি সদায় চেষ্টা কৰি যাম। আজি ইয়াত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সমান্তৰালভাৱে তেখেতৰ গানৰ আজি তেখেতৰ গানৰ সংগীতানুষ্ঠান হ'ব। তেখেতৰ যিসকল তেখেতৰ গান আছিলে সেই গানখিনি লৈ আমাৰ স্থানীয় শিল্পী আছে ইন্দ্ৰজিৎ দুলীয়া তেখেতসকলে তেখেতৰ ৰাজীৱ শদিয়াদেৱৰ গানৰ সংগীতানুষ্ঠান পৰিৱেশন গণশিল্পী ৰাজীৱ শদিয়াৰ বিষয়ে কিনো কম, তথাপি দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। বহু সিদিনা তেখেতে শিলবাৰী ৰসবাৰী পৰ্যটন মেলা আজিৰ দিনটোতে তেখেতে মঞ্চৰ পৰা ঢলি পৰি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল। সেইজনা শিল্পীয়ে জাতিটোৰ হকে সমবেতত সঁচাকৈ এটা বিশেষ অনুষ্ঠানলৈ ৰূপায়িত কৰিছে। বিভিন্ন মঞ্চত থাকি তেখেতসকলে যি সমাজৰ অৰিহণা আগবঢ়াইছে সেইসকলক এই ৰাজীৱ শদিয়াৰ মৃত্যু তিথি স্থলীতে সমবেত হৈ যি সমন্বয় স্থাপন বিশেষ বিশেষ ব্যক্তিসকল